নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ PM যশস্বী স্কলাৰশ্বিপৰ সম্পৰ্কত। PM যশস্বী এটা যথেষ্ট গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ হয়, যিটো স্কলাৰশ্বিপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ৭৫,০০০ৰ পৰা ১,২৫,০০০ টকাৰ ধন লাভ কৰিব পাৰে। এই স্কলাৰশ্বিপটোৰ বাবে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব, আবেদনৰ লাষ্ট ডেট কেতিয়া আৰু কি কি যোগ্যতা লাগিব, সেই সম্পৰ্কত সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। PM যশস্বী চেণ্ট্ৰেল ছেক্টৰ স্কিমৰ এই স্কলাৰশ্বিপৰ বাবে ইতিমধ্যে বিজ্ঞাপন জাৰি কৰা হৈছে। প্ৰথমতে তোমালোকে OTR ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। OTR মানে হ'ল ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ইয়াত তোমালোকে আধাৰ চিডিং কৰিব লাগিব আৰু ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। সেই ষ্টেপকেইটা কৰাৰ পাছতহে তোমালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। 2025-26 শৈক্ষিক বৰ্ষৰ বাবে ইতিমধ্যে অনলাইন আৰম্ভ হৈছে PM যশস্বী স্কলাৰশ্বিপৰ বাবে। সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী OBC কমিউনিটি হয়। যিসকল ছাত্ৰ ছাত্ৰী এনেধৰণৰ স্কুলত পঢ়িছে যিবিলাক স্কুলে ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীত একেৰাহে উত্তীৰ্ণৰ ফলাফলত 100% দেখুৱাব পাৰিছে। এইবোৰ স্কুলৰ OBC কেটেগৰীৰ ছাত্ৰ ছাত্ৰীসকলেহে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। এইটো এটা উল্লেখযোগ্য কথা যে ছাত্ৰ ছাত্ৰীসকল অকল OBC কেটেগৰী হ'লেই যে স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব তেনে নহয়। সেইবিলাক স্কুলৰ ছাত্ৰ ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব যিবিলাক স্কুলৰ ফলাফল 100% হয়, মানে 10 আৰু 12ত যিবিলাক স্কুলৰ উত্তীৰ্ণৰ হাৰ 100%, সেইবিলাক স্কুলৰ OBC কেটেগৰীৰ ছাত্ৰ ছাত্ৰীয়েহে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। অন্য এটা যোগ্যতা হ'ল ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ বাৰ্ষিক ইনকাম 2.5 লাখ টকাৰ তলত হ'ব লাগিব। স্কলাৰশ্বিপৰ এমাউণ্টটো তোমালোকে চোৱা 75,000 rupees অনলি ফৰ ক্লাছ 9 ষ্টুডেণ্ট। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 75,000 টকা লাভ কৰিব আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 1,25,000 টকা স্কলাৰশ্বিপ হিচাপে লাভ কৰিব। প্ৰচিডিঅ'ৰ ফৰ এপ্লিকেশ্যনৰ প্ৰচিডিঅ'টো তোমালোকে জানি লোৱা। প্ৰথমেই তোমালোকে NSP পৰ্টেলত যাব লাগিব। NSP পৰ্টেলত যোৱাৰ পাছত তাত তোমালোকে OTR ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ফেচ অথেণ্টিকেশ্যন দিব লাগিব আৰু আধাৰ চিটিং কৰিব লাগিব। এইখিনি যিহেতু খুব সহজভাৱে তোমালোকে কৰিব পাৰা, যিহেতু Google Play Store পৰা ফেচ অথেণ্টিকেশ্যনৰ এপ এটা ডাউনলোড কৰিব লাগে আৰু তাত সেইখিনি কাম কৰিব পাৰি। CSC কেন্দ্ৰলৈ গ'লে এইখিনি সহজতে তোমালোকে কৰি ল'ব পাৰিবা। আৰু আধাৰ নম্বৰ তোমালোকৰ লাগিবই, লগতে মোবাইল নম্বৰ লাগিব। আধাৰ নম্বৰৰ লগত যিটো মোবাইল নাম্বাৰ তোমালোকৰ দিয়া আছে সেই মোবাইল নাম্বাৰটো তোমালোকে ইয়াত দিব লাগিব। ইয়াৰ উপৰিও বেংক একাউণ্ট লাগিব আৰু বেংক একাউণ্টৰ লগত আধাৰ চিডিং হৈ থাকিব লাগিব। গতিকে এই কামখিনি যদি তোমালোকৰ এতিয়ালৈকে কৰা নাই তেতিয়ালৈকে কৰি ল'বা, নহ'লে তোমালোকে অনলাইন কৰিব নোৱাৰিবা। আৰু NSP পৰ্টেলত 31/8/2025 তাৰিখৰ ভিতৰত তোমালোকে অনলাইন কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।